হাই এভৰিৱান, আমি ছাতৰ ওপৰত কেনেকৈ খেতি কৰিছোঁ আপোনালোকক দেখাওঁ আহকচোন। এনেকুৱা প্লাষ্টিকৰ গামলা কিনি আনি তাত মাটি ভৰাই পাচলিৰ বাকলি দি আমি কেনেকৈ সৰু সুৰাকৈ এখন খেতি বনাইছোঁ চাওকচোন। প্ৰথমত আছে আমাৰ লাই শাক, পালেং শাক, খুতুৰা শাক, ধনিয়া পাত, মূলা শাক, বাবৰি শাক। আমি বিভিন্ন ধৰণৰ শাক এইটো ছিজনত খাবলৈ ভাল লাগে কাৰণে এনেকৈ গামলা আনি গামলাৰ ওপৰতে আমি খেতিখিনি কৰা হৈছে। আমাৰ এসাঁজৰ আমি মূলা শাক খোৱা হ'ল এটা গামলাৰ পৰা। এই গামলাটোত আমাৰ পালেং শাক আছে, ধনিয়া পাত আছে, বাবৰি এইখিনি ডাঙৰ হোৱা নাই। এইখিনি খাবলৈ হৈছে, এতিয়া খাম আৰু। যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল লাগিছে, এনেকৈ আপোনালোকেও খেতি কৰিব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি মই আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ।